শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেনে কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ধ্যানমূলম গুৰু মূৰ্তি পূজামূলম গুৰু পদমন্তমূলম গুৰু ঐক্য মোক্ষমূলম গুৰু কৃপা মোক্ষমূলম গুৰু কৃপা গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুবে নমো নমঃ তস্मै শ্রী গুরুবে নমো নমঃ। পরম শ্রদ্ধার সমস্ত ভক্তপ্রাণ বৈষ্ণববৃন্দ আই মাতৃসকল, প্ৰতিঘৰ গৃহস্থী আশ্ৰমীৰ আশা আৰু ভৰসাৰ স্থলস্বৰূপ যুৱক যুৱতীসকল আৰু নিষ্পাপ দেৱশিশুসকল, আমি সকলোলৈকে আমাৰ আত্মিক শ্ৰদ্ধা ভক্তি সৰ্বপ্ৰথমেই জ্ঞাপন কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। আজি আমি আপোনাসৱৰ মাজলৈ পুনৰ এটি কাহিনী লৈ উপস্থিত হৈছোহি। অৰ্থাৎ আমি পাইছোঁ যে মানুহ জন্ম হ'লে মৃত্যু হ'ব লাগে। যিহেতু জন্মতে এটাই বস্তুৱেই লাগি আহে, জন্মতে মাত্ৰ এটা বস্তুৱেই লাগি আহে, সেই বস্তুটো হৈছে মৃত্যু। অৰ্থাৎ মৃত্যু লগত লাগি আহে। সেয়েহে আমাক কৈছে যে জাতস্বহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱম জন্ম মৃতস্য। জাতস্বহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱম জন্ম মৃতস্য তস্মাৎ পৰিহাৰ্থী ন তম শোষিত মহৰ্ষি। অৰ্থাৎ কৈছে যে জন্ম হোৱাটো এক চিৰন্তন সত্য কথা, আৰু ঠিক তেনেধৰণে মৃত্যু হোৱাটো এক চিৰন্তন সত্য কথা। জন্ম হোৱাটো যেনেকৈ সত্য, মৃত্যু হোৱাটো তেনেধৰণেই সত্য বুলি আমাক কৈছে। আৰু এই কথাবিলাকক লৈ আমি সুখ কৰা বা দুখ কৰাৰ কোনো প্ৰয়োজন নাথাকে। আছে জানো? শোষিত মহৰ্ষি। অৰ্থাৎ দুখ কৰাৰ কোনো কথা নাথাকে। সেইকাৰণে আমি কি কাৰণে নাথাকে বুলি কৈছে, আমাক কৈছে, এইকাৰণে কৈছে ৱাসংসি জিন্নানি যথা বিহায় নবানি গুজ্জাতি নৰোৎপৰাণি তথা শৈয়ানি বিহায় জিন্না নন্যানি সংজাতি নবানি দেহি। অৰ্থাৎ ৱাসংসি জিন্নানি যথা বিহায় কৈছে যে আমি যেতিয়ালৈকে জীয়াই থাকিম, যেতিয়ালৈকে আমি জীয়াই থাকিম, আৰু সেই জীয়াই থকাৰ সময়ছোৱাত আমার এটা এটাকে পল গৈ 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 আমার কি হয়
শৰীৰটো এটা সময়ত জীৰ্ণ শীৰ্ণ হৈ যায়, নাইকিয়া হৈ যায়। আৰু নাইকিয়া হৈ যোৱাৰ পিছত আমাৰ কি হয়? নেদেখা হয়। নেদেখা হোৱা মানে বিয়োগ বুলি কোৱা হয়, অৰ্থাৎ বিয়োগ হ'ল, পৰলোক প্ৰাপ্তি হ'ল। আৰু এই পৰলোক প্ৰাপ্তি হোৱাৰ পিছত যিসকল পুত্ৰ কন্যা পৰিবাৰ তেওঁলোক থাকি যায়, সেইসকলে পিণ্ড দিব লাগে। আজিৰ বিষয়টো হৈছে যে মৃত্যুৰ পিছত সেইজন ব্যক্তিৰ পিণ্ড কিয় দিব লাগে, বা নিদিলে তাৰ পৰা কি ফল প্ৰাপ্তি হয়। এই কথাখিনি আমি কোনো সাজি কোৱা কথা নহয়, যিহেতু গৰুড় পুৰাণত গৰুড়ে বিষ্ণুৰ পৰম ভক্ত গৰুড়ে বিষ্ণুৰ পৰা এই গোটেই কথাখিনি সুধিছিলে, আৰু সোধাৰ পিছত সেই কথাখিনি বিষ্ণুৱে গৰুড় ভক্তক খুব সুন্দৰভাৱে বুজাই দিছিলে। আৰু ঠিক তেনেধৰণে সেই গৰুড় পুৰাণৰ পৰাই এই কথাখিনি লোৱা হৈছে। লগতে ব্ৰহ্মবৈৱৰ্তৰ পুৰাণৰো দুটিমান কথা সামঞ্জস্য আছে। অৰ্থাৎ কৈছে যে মৃত্যুৰ পিছত এজন ব্যক্তি যেতিয়া মৃত্যু হয়, সেই ব্যক্তিজনৰ কিছুমান কৰ্ম, অৰ্থাৎ তেওঁ যিখিনি কৰ্ম কৰি গ'ল, যিখিনি জীয়াই থকা অৱস্থাত যিখিনি পুণ্য অৰ্জন কৰিলে বা পাপ অৰ্জন কৰিলে, ইয়াৰ দুটা ভাগত বিভক্ত হৈ আছে। পাপ আৰু পুণ্যটো দুটা ভাগত বিভক্ত হয়, আৰু সেই দুটা ভাগকো পুনৰ দুটা ভাগত বিভক্ত হয়। যেনেকে আমি দেখা আৰু নেদেখা, পাপ আৰু পুণ্য, যিবিলাক পাপ কৰ্ম মানুহে দেখা অৱস্থাতে কৰা যায়, বা এজন ব্যক্তিয়ে নেদেখিলেও শুই কাঢ়ি দিয়ে, সেই ব্যক্তিজনৰ সেই পাপটো বৰ্তমান দেখা অৱস্থাতেই তেওঁ কিছুমান চিন ৰাইজে দেখা পায়। দেখা অৱস্থাতেই, অৰ্থাৎ জীয়াই থকা অৱস্থাতেই। আৰু নেদেখাকৈ যিখিনি পাপ লুকাই থাকে, নেদেখাকৈ যিখিনি পাপ লুকাই থাকে, সেই পাপখিনি কিন্তু যমৰজাৰ আগত ইয়াৰ বিশ্লেষণ ঘটে। যমৰজাৰ আগত বিশ্লেষণ ঘটে। যমৰজাই চিত্ৰগুপ্তক সুধিব, আৰু চিত্ৰগুপ্তই এই কথাখিনি ক'ব। এতিয়া চিত্ৰগুপ্ত বুলি ক'লে আমি সেই যমৰ মন্ত্ৰীৰ কথাকেই ভাবোঁ বা জানো, কিন্তু আমাক এই কথাটো এনেধৰণেহে বুজাইছে, আধ্যাত্মিক তত্ত্বিকভাৱে যেতিয়া আমি চাওঁ, চিত্ৰ মানে ছবি, গুপ্ত মানে লুকাই থকা ছবি। লুকাই থকা ছবি মানে কি? আমি যিখিনি পাপ কৰ্ম কৰি লৈ কোনো মানুহক নজনাকৈ, কোনো দিন নোকোৱাকৈ মৃত্যু হৈ যায়, কিন্তু সেই ছবিটো ভিতৰত, অৰ্থাৎ হৃদয়ত এটা ছবি আছে। আজিকালিৰ দৰে এটা CC কেমেৰা আছে, আৰু সেই ছবিখন তাতেই
উঠি থাকে, সেই ছবিখন তাতেই উঠি থাকে। কি পাপ কৰা হ'ল আৰু দশইন্দ্ৰিয়বিলাকে সময়ত সাক্ষী দিয়ে। অৰ্থাৎ লুকাই কৰিব পৰা কাম পৃথিৱীত একোৱেই নাই। সন্ত মহন্তসকলে সেইবাবে একো ভুল কৰ্ম আগ নাবাঢ়ে। তেওঁলোকে সদায় সৎ কৰ্মবিলাক কৰিবলৈ চেষ্টা কৰে আৰু ঈশ্বৰৰ সাধনতেই তেওঁলোকে বৰ্তি হৈ থাকে। এতিয়া সেই লুকাই থকা ছবিখন, সেইখনকে কোৱা হয় চিত্ৰগুপ্ত, আৰু সেইজনেই হৈছে যমৰ মন্ত্ৰী। আৰু যমদূত তিনিটা যমদূত বাত পিত কফ বুলি আমাক কৈছে। অৰ্থাৎ সময়ত সেইখিনি অখাদ্য খাই থকা এজন ব্যক্তিৰ বাবে সেইখিনি এটা সময়ত কি হয়গে, শত্ৰু হৈ পৰে। অধিক যি বেয়া বস্তু গ্ৰহণ কৰে তাৰ বিষ হয়, বহু কফ হয়। এনেধৰণে লোকৰ যিসকলে অপৰাধমূলক কাম কৰি থাকে, অপৰাধমূলক কাম কৰি শান্তি পায়, সেইসকলৰ পিত্ত ৰোগ হয়। এনেধৰণে আমাৰ এই ৰোগবিলাক আমি নিজে গঢ়ি লওঁ। এই ৰোগ কোনেও আমাক দিব নোৱাৰে, আমি নিজেই গঢ়ি লওঁ। গতিকে এনেধৰণে আমি সময়ত মৃত্যুৰ মুখত পৰোগৈ। কিন্তু জীৱক কি বুলি কৈছে, জীৱৰ জানো মৃত্যু থাকে, আত্মাৰতো মৃত্যু নাই। নৈনং ছিদন্তি স্বস্তানি নৈনং দহতি পাৱক ন চৈনং ক্লেদয়ন্তপো ন শুচতি মাৰুত। অৰ্থাৎ আমাক কি বুলি কৈছে, আত্মা এনেকুৱা এটা বস্তু যি আত্মাক কি বুলি কৈছে, কাটিব নোৱাৰে। যি আত্মাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে, আৰু যি আত্মাক অগ্নিয়ে দাহন কৰিব নোৱাৰে, আৰু যি আত্মাক বায়ুৱে শুহি পেলাব নোৱাৰে, এই আত্মাটোৱেই হৈছে কি বুলি কৈছে, আত্মা বুলি কৈছে। এই বস্তুটোৱেই হৈছে আত্মা। বাকী চব শেষ কৰি দিব পাৰে, কিন্তু আত্মাক কেতিয়াও শেষ কৰিব নোৱাৰে। সেয়েহে এজন মানুহ মৃত্যুৰ পিছতে তেওঁক যমদূতে ধৰি লৈ যায়, আৰু যমদূতে ধৰি নিয়াৰ পিছতে যম ৰাজ্যত পোৱাইগৈ। আৰু যম ৰাজ্যত পোৱাৰ পিছত পুনৰ সেই আত্মা যমদূতে পুনৰ সেই নিজৰ ঠাইলৈ লৈ আহে, পৃথিৱীলৈ লৈ আহে। আৰু লৈ অহাৰ পিছত কি কৰে, সেই যমদূতে সেই মৃতকৰ ওচৰত আত্মা এৰি দিয়ে, আৰু সেই আত্মা ইফালে সিফালে ঘূৰি ফুৰে। মৃতকৰ ওচৰে পাজৰে কান্দি থকা ব্যক্তিসকলৰ কাষে কাষে ঘূৰি ফুৰে। মনতে দুখ লাগি চিঞৰি চিঞৰি মাতিবলৈ মন যায়, মাতে, কিন্তু কোনেও নুশুনে। যেতিয়ালৈকে দাহন কৰা নাযায়, তেতিয়ালৈকে পুনৰ আকৌ সেই আত্মা মৃতকৰ শৰীৰত সোমাব বিচাৰে, কিন্তু যমদূতে সোমাব নিদিয়ে। আৰু এটা সময়ত গৈ সেই শৰীৰটো দাহন কাৰ্য কৰা হয়, আৰু দাহন কাৰ্যৰ পিছতে সেই মৃত যি শৰীৰটো দাহন কৰা হ'ল, তাৰ পিছতে সেই আত্মা
তেওঁলোকৰ গৃহস্থী পৰিয়াল এইবিলাকৰ মাজতে আত্মা বিচৰণ কৰি থাকে আৰু 10 দিনলৈকে ক্ৰমান্বয়ে সেই আত্মাই পুনৰ এটি শৰীৰ গঠন কৰে একে শৰীৰ গঠন কৰে এইটোকে কৈছে চতু অন্তঃকৰণ শৰীৰ আৰু এই চতু অন্তঃকৰণ শৰীৰটো ঘূৰি ফুৰাৰ পিছত 10 দিনত যেতিয়া তেওঁলোকে পিণ্ড দিব তেখেতৰ নাম ক'ব তেখেতৰ নামত যেতিয়া পিণ্ড দিব তেতিয়া সেই শক্তি এটি পায় সেই শক্তিৰ দ্বাৰা পুনৰ যম ৰাজ্যলৈ যাবৰ বাবে এটি শক্তি আহে আৰু তেতিয়াহে যেতিয়ালৈকে তেওঁৰ নামক লৈ বেদৰ বাক্য বচনেদি তেওঁক শ্ৰাদ্ধ পিণ্ড কৰে তেওঁৰ নামতেই সকলো কৰা যায় সেইখিনি কাম যেতিয়া শুদ্ধ ভাৱনাৰে আৰু যিজনে দিব সেইজনক পবিত্ৰ ভাৱনাৰে সেইকাৰণে পবিত্ৰ হ'ব লাগিব তেওঁ যিহেতু তেওঁ এইকাৰণে পবিত্ৰ হ'ব লাগিব পবিত্ৰ আত্মাক পবিত্ৰ এজন ব্যক্তিৰ দ্বাৰাহে পিণ্ডদান দিব পৰা যাব সেইকাৰণে পিণ্ড দিয়া ব্যক্তিজনৰ বহুতো নিয়ম মানি চলিব লগা হয় আৰু সেই ব্যক্তিজনে অকলশৰে খাব লাগে অকলশৰে তেওঁ একেবাৰে পবিত্ৰ ভাৱনাৰে এক সাঁজ মাত্ৰ অন্ন গ্ৰহণ কৰিব লাগে আৰু সেই অন্ন ভাগি সময়ত খাব লাগে আৰু দ্বিতীয়বাৰ এবাৰ লোৱাৰ পিছত আৰু দ্বিতীয়বাৰ ল'ব নোৱাৰিব যিকণ খাই সেই কমকৈ খাব লাগিব বেছিকৈও খাব নোৱাৰিব এনেধৰণে আৰু এভাগী অন্ন সেই মৃতকৰ বাবেও আগবঢ়াব লাগিব এনেধৰণে 10 দিনলৈকে সেই আত্মাই বিচৰণ কৰি থাকে আৰু 12-13 দিনৰ পিছত যেতিয়া কাজ কৰ্ম সকলো শেষ হৈ যাব তেতিয়া সেই আত্মা মুক্তি পায় পৃথিৱীৰ পৰা মুক্তি পায় আৰু মুক্তি পোৱাৰ পিছত সেই আত্মা যম ৰাজ্যলৈ গুচি যায় আৰু তাত বিচাৰ হয় সেই বিচাৰ মতেদি তাত যি বিচাৰ হয় সেই বিচাৰ মতেদি সেই আত্মাই যদি পুণ্য কৰিছিলে তেতিয়া বৈকুণ্ঠলৈ গুচি যাব বৈকুণ্ঠ 7খন আছে 7খন বৈকুণ্ঠ আছে আৰু স্বৰ্গ আছে দেৱলোক আছে আৰু শিৱলোক আছে কোন জেগাত কেনেধৰণে কি কৰ্ম কৰিছিলে এই কৰ্ম লোকত চাই তেওঁ সেই যম ৰজাই গতি কৰাব এনেধৰণে আমি পিণ্ড দিব লাগে আৰু যদিহে নিদিয়া হয় সেই আত্মা বহুতো কষ্ট পাব বহুত দিন ইয়াতেই বৰ্তি থাকিব লাগিব পৃথিৱীৰ পৰা মুক্ত হৈ যাব নোৱাৰে পৃথিৱীৰ পৰা মুক্ত হৈ যাব নোৱাৰে আৰু মুক্ত হৈ যাবলৈ হলে পিণ্ডদান কৰিব লাগিব আৰু বহুতো আচাৰ্যই কিন্তু এই প্ৰথাটো নহয় বুলিও ঘোষণা কৰিছে এই কামটো নকৰিলেও হয় বুলি ঘোষণা কৰিছে কিন্তু আমিতো অজ্ঞানী আমিতো এবাৰ মৃত্যু হোৱাৰ পিছত পুনৰ আহি পোৱা নাই গতিকে আমাৰ সিমানকণ জ্ঞান নাই কিন্তু আমাক শাস্ত্ৰসমূহে বেদসমূহে পুৰাণসমূহে যি আভাস দিছে সেই আভাসৰ মতেদিহে আমি কৰ্ম কৰিছোঁ আৰু যিসকলে নাই কৰা তাৰো কিছু কিছু ব্যক্তিয়ে ইয়াৰ প্ৰমাণো পাইছে নোপোৱাকে থকা নাই যেহেতু লুচি নামৰ এজন ঋষিৰ এটা কাহিনী আছিলে সেই কাহিনী মতেদি এও গৰুৰ পুৰাণতে আছে যেহেতু সেই লুচি তেওঁ বিয়া বাৰু নকৰোৱাকৈ বিধ্বস্ত হৈ গ'ল
কিন্তু উপৰি পুৰুষসকলে মৃতক উপৰি পুৰুষসকলে তেওঁক বহুত জোৰ জবৰদস্তি কৰাই বিয়া বাৰু কৰাই মেলি কি কৰিছিলে পিণ্ডদান কৰাইছিলে গতিকে এই কাহিনীটো বহুত দীঘলীয়া সেই কাহিনীখিনি কিন্তু আমি পাইছো গতিকে এই কথাখিনিতো কোনো মিছা বুলি ঘোষণা কৰি এই শাস্ত্ৰসমূহত লিখা নাই যদি শাস্ত্ৰসমূহত মিছা হ'ল তেন শাস্ত্ৰসমূহত কেতিয়াও নিলিখে গতিকে আমি সকলো চাই চিতি যি কিতাপত বা শাস্ত্ৰত লিপিবদ্ধ আছে সেই কথাখিনি আমি প্ৰকাশ কৰিছো আৰু যিসকলে ইয়াৰ এই কৰ্মবিলাক কৰাৰ পিছত বা নকৰাৰ পিছত কিছু প্ৰমাণ পাইছে তাৰো বহু কথাই আছে যিহেতু শ্ৰীৰামচন্দ্ৰয়ো তেওঁ যেতিয়া বনবাস হৈছিলে বনবাসৰ সময়ত তেওঁ পিণ্ডদান দিছিলে অৰ্থাৎ হিতাই দিছিলে কিন্তু এইবোৰ কথা জানো মিছা এওঁলোকতো পিণ্ড দিছে স্বয়ং ভগৱানৰ কৃষ্ণৰ কাজ কৰ্ম ক্ৰিয়া কৰ্ম কৰিছে বুলি শাস্ত্ৰত উল্লেখ আছে গতিকে এইবিলাক জানো মিছা কিন্তু বহুতে ইয়াক নহয় বুলি ঘোষণা কৰি তেওঁলোকে নকৰাকে আছে কিন্তু এইটো বেদৰ কৰ্ম কেতিয়াও হোৱা নাই বেদৰ কৰ্ম মতে নকৰিলে যিমান সুন্দৰভাৱে বুজালেও যিমান সুন্দৰভাৱে শাস্ত্ৰ পঠন কৰি দেখুৱালেও ই কিন্তু সুন্দৰ কেতিয়াও হ'ব নোৱাৰে যেহেতু আমাক শাস্ত্ৰসমূহে কৈছে আমিতো এই কথাখিনি বনাই ক'ব পৰা ব্যৱস্থাটো আমাৰ মাজত নাই গতিকে নকৰিলে পিণ্ডদান নকৰিলে তাৰ বিপৰীত ফল পোৱা যায় এনেও যিকোনো এটা কামত আমি যদি এটা কৰ্ম কৰোঁতে শুদ্ধ কৰ্ম বুলি আমি যিটো কৰোঁ সেই কৰ্মটো যদি নকৰোঁ তেতিয়াতো বিশুদ্ধ হোৱাটো খাটাং গতিকে আমি পুনৰ আপোনাৰ সবৰ ওচৰত অনুৰোধ কৰিছোঁ শাস্ত্ৰৰ কথা মতেদি শাস্ত্ৰৰ আজ্ঞা মতেদি সকলোৱে যাতে কৰ্ম কৰি যায় এইখিনিহে আমি ক'ব বিচাৰিছোঁ আৰু আজিৰ ভিডিঅ'টিত আমি ইমানকে কোৱা হৈছে যেহেতু পুনৰ আমি ভিডিঅ'লৈ যাম আপোনাসবে আমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব যেহেতু এই চেনেলৰ যোগেদি আপোনাসবে প্ৰথমবাৰৰ বাবেই আমাৰ ছাবস্ক্ৰাইব কৰি ল'লে আমাৰ এই ভিডিঅ'খিনি লাভ কৰিব পাৰিব জয় শ্ৰী কৃষ্ণ জয় শ্ৰী কৃষ্ণ